নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। নতুনকৈ আপোনালোকৰ চাকৰি কিছুমান মুকলি কৰিছে। ৩৫০০তকৈ অত্যাধিক পদ মুকলি কৰি দিলে আৰু এইখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় আৰু অৰ্হতা মাত্ৰ 10+2 বা আপোনালোকে মানে 10+2 বা এটা বৃহৎ সুযোগ আহিছে। কোৱালিফিকেশ্যন কিমান লাগিব বা কেনেদৰে আবেদন কৰিব পাৰিব, দৰমহা আপোনালোকৰ 35,000কৈ দিয়া হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। মই আপোনালোকক ডিটেইলছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ টোটেল ৩৫০০তকৈ অত্যাধিক গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোকে দেখিব পাইছে ৰেলৱে RRB ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নন টেকনিকেল ভেকেঞ্চি হয়, ইয়াত কোনো আপোনালোকৰ টেকনিকেল অৰ্হতাৰ প্ৰয়োজন নাই। চিম্পুল আপোনালোকে পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। NTPC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আণ্ডাৰ গ্ৰেজুৱেট লেভেল, মানে যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব। মানে গ্ৰেজুৱেশ্যনৰ এইখিনি ভেকেঞ্চি নহয়, বা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰিব, এইটো কোনো কথা নাই, বা কিন্তু গ্ৰেজুৱেশ্যন পাছ নকৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন কিমান লাগিব বা অৰ্হতা কিমান বিচাৰিছে মই সেই কথা আপোনাক জানিম। টোটেল ভেকেঞ্চি আপোনালোকে দেখিব যে ৩৪৪৫টা পোষ্ট, এটা পোষ্ট নহয়, টোটেল ৩৪৪৫টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে এই অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰাটো আপোনালোকৰ দায়িত্ব হয়। আপোনালোকে কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখিছে টিকেট ক্লাৰ্কৰ ভেকেঞ্চি আছে আৰু আপোনালোকৰ 10 ক্লাৰ্কৰ ভেকেঞ্চি আছে। মেইনলি আপোনালোকে ক্লাৰ্কৰ ভেকেঞ্চি এইবিলাক আপোনালোকৰ ক্লাৰ্কৰ ভেকেঞ্চি জানে, আৰু এইকেইটা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আপোনালোকে কোনো বোলে প্ৰাইভেট ভেকেঞ্চি বুলি নাভাবে, এটা আপোনালোকৰ গভৰ্ণমেণ্ট জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আপোনালোকে দেখিব পাইছে ৰেলৱে ফালৰ পৰা এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে ছেকশ্যন প্ৰচিডিউৰ বা ডিটেইল এজ কোৱালিফিকেশ্যন মই আপোনালোকক জনাই দিম। পোনপ্ৰথমে আপোনালোকক দেখিছোঁ টোটেল ভেকেঞ্চি ৩৪৪৫টা আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে ভেকেঞ্চি আছে 2022টা, এটা প্ৰায় 2022টা ভেকেঞ্চি আছে। আৰু আপোনালোকৰ যিসমূহ SC হয় বা OBC হয় বা জেনেৰেল হয় বা EWS হয়, তেওঁলোকৰ বাবে এটা ৰিলেক্সেশ্যন পাব, ৰিজাৰ্ভেশ্যন লাভ কৰিব। OBC কাৰণে আপোনালোকে ৰিলেক্সেশ্যন পাব, SC কাৰণে পাব, ST কাৰণে পাব, বা আপোনালোকৰ OBC আপোনালোকে পাব এটা ৰিলেক্সেশ্যনসমূহ বা ৰিজাৰ্ভেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব যে 10+2 অৰ্হতা বিচাৰিছে, মাত্ৰ আণ্ডাৰ গ্ৰেজুৱেট বিচাৰিছে। যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চিটোৰ কথা ক'লোৱে। আৰু যিটো কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ভেকেঞ্চি মুকলি কৰিছে, তাৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰিছে 2022টা। ইয়াৰ কাৰণে বিচাৰিছে 10+2। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি দিছে, মানে HS যদি পাছ কৰিছে, 12 পাছ যদি কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে যিসমূহ জেনেৰেল বা OBC বা EWS হয়, তেওঁলোকৰ 50% মাৰ্ক থাকিব লাগিব। কিন্তু বাকী যিসমূহ SC SC বা PWD কেণ্ডিডেট আছে বা তেওঁলোকৰ কাৰণে কোনো আপোনালোকৰ পাৰ্চেণ্টেজ দৰকাৰ নাই, মাত্ৰ পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো 10 ক্লাৰ্কৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 72টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণেও বিচাৰিছে মাত্ৰ 10+2। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। OBC EWSৰ কাৰণে 50% মাৰ্ক বিচাৰিছে। যদি SC SC বা PWD কেণ্ডিডেটৰ ফালৰ পৰা হয় তেতিয়া আপোনালোকে মাত্ৰ পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু একাউণ্ট ক্লাৰ্ক কাম টাইপিছৰ ভেকেঞ্চি আছে, টাইপিছৰ যদি ভেকেঞ্চি হয় তাৰ কাৰণে আছে, তাৰ কাৰণে 361টাকৈ আপোনালোকে ভেকেঞ্চি থাকিব। এটা প্ৰায় 361 ভেকেঞ্চি হয়। চ' আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণেও আপোনালোকৰ অৰ্হতা মাত্ৰ 10+2, মানে আপোনালোকে মিনিমাম হাই ছেকেণ্ডেৰী যদি পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যিমানখিনি ভেকেঞ্চি পাব, ইয়াত আপোনালোকৰ 10+2 অৰ্হতা হয়, মানে হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ল। বা আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰি কিছুমান যদি গ্ৰেজুৱেশ্যন কৰিছে, ভাবিছে যে গ্ৰেজুৱেশ্যনৰ কাৰণে আবেদন কৰিব নোৱাৰে বুলি, এইটো নহয়। আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকো আবেদন কৰিব। যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদন কৰিব, যদি 10+2 পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ মাত্ৰ 50% মাৰ্ক লাগিব জেনেৰেল আৰু EWSৰ কেণ্ডিডেট বা বাকী যিসমূহ SC SC PWD BD কেণ্ডিডেট আছে, সকলোৱে মানে পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ জুনিয়ৰ ক্লাৰ্ক কাম টাইপিছৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণেও আপোনালোকৰ 990টা ভেকেঞ্চি আছে। আৰু যিকেইটা আপোনালোকৰ টাইপিছৰ ভেকেঞ্চি হয় তাৰ কাৰণে কিন্তু আপোনালোকৰ কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব। বাকী যিকেইটা জেনেৰেল বা ক্লাৰ্কৰ ভেকেঞ্চি তাৰ কাৰণে কোনো কম্পিউটাৰ টেষ্ট অনুষ্ঠিত নহয়। যিটো টাইপিছৰ যি ভেকেঞ্চি হয় তেতিয়া আপোনালোকৰ এটা কম্পিউটাৰ টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াৰ কাৰণেও জেনেৰেল EWS আৰু OBC কাৰণে 50% মাৰ্ক বিচাৰিছে। বাকী যিসমূহ SC SC হয় তেওঁলোকৰ কাৰণেতো আপোনালোকৰ পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কেনেকৈ কৰিব মই সেই কথা আপোনালোকক জনাই দিব পাৰোঁ। সেই আবেদনসমূহ আপোনালোকক কৰিবলৈ আপোনালোকৰ যিটো ৰেলৱে অফিচিয়েল ৱেবছাইট বা RRB অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। বা আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, তাত আপোনালোকে ডিটেইল এডভাৰটাইজমেণ্টখনো চাব পাৰিব, লগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো বাবে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকৰ অপৰচুনিটি গ্ৰহণ কৰাটো আপোনালোকৰ দায়িত্ব হয়। চ' আপোনালোকে ভালদৰে চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম।